তো এনেকুৱা মানুহ তাৰপিছতো বহুতখিনি ভাল পাইছো এক্সেছ বাৰে বহুতখিনি আগুৱাই নিছে থ্যাংক ইউ হেতু কাৰণে থ্যাংক ইউ আৰু মুখত হাঁহিয়ে নি টাইম টেনচনতে এতিয়া পুৰা আৰু সঁচাকে কৈছো মানে নেক্সট দিনা যিদিনা মই দেখিছো তেনেকুৱা হাঁহি মই আপোনাক কোনো দিন দেখা নাছিলো যিটো হাঁহি মই সিদিনা দেখিছো এটা কিডনী নোহোৱাকে ইমান ধুনীয়াকে জীয়াই আছে মৰম দিয়াৰ কাৰণে বহুত বেছি ধন্যবাদ মামি এয়া বাইদেউজনী ছয়গাঁৱৰ পৰা আহিছে তেওঁ প্ৰেক্টিচ কৰিবৰ কাৰণে আহিছে অলৰেডি তেওঁ শিকিছে এতিয়া মোৰ ওচৰত প্ৰেক্টিচ কৰিলে কেনেকুৱা পালে আজি পুৰা ক্লিয়াৰ হৈছে নে ক্লিয়াৰ ন থ্যাংক ইউ এক্সেছ বাৰ আজি এক্সেছ বাৰৰ ওপৰত আকৌ এটা ভিডিঅ' লৈ আহিছো আপোনালোকৰ ওচৰত কাৰণ আজি মোৰ অকণমান ষ্টৰি ক'ব লগা আছে আৰু লগতে মোৰ ক্লায়েণ্টেনো কেনেকুৱা কি পাইছে মোৰ পৰা ছেছন লৈ তাৰো অলপ ক্লিপ যিমান পাৰো দেখাব চেষ্টা কৰিম আৰু লগতে মোৰ ভাইটিৰ এক্সিডেণ্টটোৰ সম্পৰ্কেও যিহেতু এক্সেছ বাৰৰ লগতে জড়িত হয় তো তাৰ বিষয়ে জনাব বিচাৰিছো তো এই ভিডিঅ'টো শেষলৈকে চাব আৰু বহুত বেছি সকাহ পাব এই ভিডিঅ'টোৰ পৰা আপোনালোকো এতিয়াও মই বৰ্তমান জুৰু তিনিআলি আহিছো আৰু তাতে মই বৰ্তমান ছেছন দি আছো কাৰণ ওচৰতে যিহেতু তেওঁলোকে যোৱাৰ সুবিধা নহয় মোৰ ওচৰলৈকে তো তেওঁলোকৰ সুবিধাৰ কাৰণে বা তেওঁলোকৰ ভাল হওক কিবা এটা বুলি মই ঘৰলৈকে আহিছো আৰু এতিয়া মই তেওঁলোকৰ ঘৰতে ছেছন দি আছো অলৰেডি 3জন হ'ল আৰু এতিয়া আৰু দি আছো তো চাব ভিডিঅ'টো যিমানখিনি পাৰো সম্ভৱ আপোনালোকক দেখাব চেষ্টা কৰিম আৰু ভিডিঅ'টো চালে বহুত বেছি উপকৃত হ'ব কাৰণ মোৰ নিজৰ কিছুমান কথা ক'ব লগা আছে এইটো ভিডিঅ'ৰ জৰিয়তে তো চাব ভিডিঅ'টো সকলোকে নমস্কাৰ দে আজি এটা বেলেগ পৰিৱেশত কাৰণ মই আহিছো ঘৰত এটা বিশেষ কাৰণতো আহিছো সময় নাই তাৰে মাজতো অকণমান সময় উলিয়াই ঘৰত আহিছো আৰু এটা বিশেষ কথা কম বুলি কিনে আমাৰ ভাইটিৰ এক্সিডেণ্ট হৈছে হয়তো বহুতে গম পায় ভাইটিৰ এক্সিডেণ্ট হোৱা বহুতে নাজানেও সেয়েহে কথাটো ক'বৰ কাৰণে আহিছো ভাইটিৰ এক্সিডেণ্টৰ লগত এক্সেছ বাৰো জড়িত হৈ আছে সেইকাৰণে ক'ব বিচাৰিছো ভাইটি এক্সেছ বাৰৰ ছেছন এটা লৈছিলে পল্লৱী বাৰ ওচৰতে মোৰ লগতে গৈছিলে গৈ কিনে পল্লৱী বাৰ ওচৰত মই গৈছিলো যাওঁতে মানে শিকাৰ পিছত আৰু তেনেকে সি যাওঁতে মই মানে এটা ছেছন ল'ব দিয়া হ'ল বাইদেউ গৈছিলে সেনেকে ছেছন এটা লৈ আহিলে কিন্তু ছেছনটো লোৱাৰ পিছতে এক্সিডেণ্ট এটা হ'ল লোৱাৰ পিছতে নহয় মোটামুটি 1 মাহ মানৰ ভিতৰত আৰু এক্সিডেণ্ট এটা হ'ল বহুত বেছি মেজৰ হয় এক্সিডেণ্টটো একদম গাড়ী এখনে তাক মোহতাই লৈ গৈছে চানমাৰীত তেনেকুৱা অৱস্থাটো গোটেই অৱস্থা নাই দেহাটোৰ কিন্তু ইমান ভাল এটা খবৰ দিবৰ কাৰণে বিচাৰিছো তাৰ একো হোৱা নাই এটা অপাৰেশ্যন কৰিব লগা হোৱা নাই এৰে আগৰবাৰ যেতিয়া তাৰ এক্সিডেণ্ট হৈছিলে তাক পাটনাত নি কিনে মানে ভাল কৰি আনিছিলো আৰু এতিয়া তাৰ এটা অপাৰেশ্যনো নকৰাকে গোটেই দেহাটো সুস্থ নেমকেয়াৰ হস্পিটেলৰ পৰা ৰিলিজ কৰি অনা হৈছে বৰ্তমান ঘৰত আছে আৰু তাক ছেছন দিবৰ কাৰণে মই ঘৰত আহিলো যোৱাকালি ৰাতি দিলো ছেছন আৰু তাক অকণমান দেখাই দিওঁ এক্সেছ বাৰৰ লোৱাৰ কাৰণে বুলি পেলাই ভাবো ইমানখিনি পাৰিলে এইটোৱে হৈছে আমাৰ ভাইটি এই দেখিছেনে মুখ চুক তাৰ অৱস্থা নাছিল এতিয়া শুকালে এয়া গোটেই এক্সেছ বাৰক থেংক ইউ কবি না মোক থেংক ইউ কবি হাতখন লাৰিব পৰা নাই কাৰণ অৱস্থা নাই তাৰ গোটেই বডি দেহা তাক যেতিয়া প্ৰথম দেখিছিলে মোৰ মানুহজনক খবৰ ল'ব আহোঁতে মই প্ৰথম দেখা নাই তাক চিনিয়ে পোৱা নাছিলে তাৰ টেটুটোৰ কাৰণে তাক ধৰিছে ICUৰ ভিতৰত এইটো সেই টেটু জিন্দাবাদী মস্ত টেটু এটা আছে সেই টেটুটোৰ কাৰণে তাক চিনি পাইছে মুখখনৰ অৱস্থাই নাছিলে এতিয়া কিন্তু চক যদিও মই ভাবো আৰু যদি এক্সেছ বাৰ নললে হয়তো তাৰ বহুত কিবা খানি হ'ল এক্সেছ বাৰে বহুতখিনি সকাহ দিছে হয়নে নহয় বেটি কচোন চক কিমান ডাঙৰ এক্সিডেণ্ট হৈছে এতিয়া শুকালে আৰু ভৰি চৰি আছে ইমান নেদেখাও কাৰণ বহুত পিঠি চিঠি বহুত মাথাই চাথাই আছে এটা চিলাই এতে মাত্ৰ অকণমান জেগাত চিলাই পৰিছে বাকি নাই এই যদিহে ছেছনটো নললে হয় আৰু তাৰপিছত মই তাক 2 দিন ফোন কৰিছো মই 2টা আৰু ছেছন দিওঁ তাৰ এনেই দিন বেয়া হৈয়ে থাকে তাৰপিছত এটা মই জানোৱে তাৰ তো সেইটোৰ কাৰণে নাই ডেকা ল'ৰা ন ফোন ৰিচিভ কৰিব সময় নাই ফোন হেৰি কল ডাইভাৰ্ট কৰি থৈ দিছে ৰিচিভ কৰাই নাই 2 দিন ছেছন দিবৰ কাৰণে তাই যি সেই সি যি মানে পল্লৱীৰ ওচৰতে এটা ছেছন ল'লে তাৰপিছত আৰু মই মাতি তাক দিব পৰা নাই ফোনে ৰিচিভ নকৰে এতিয়া মছলা পাইছে নহয় এতিয়া নিজে ছেছন ল'ব আগবাঢ়ে থ্যাংক ইউ এতিয়া মোৰ নিজৰ বল নাই তো হাতে লৈছো থ্যাংক ইউ তাৰ বল কষ্ট কৰি আহাৰ কাৰণে গুৱাহাটীৰ পৰা ঘৰত বেলেগ কথা বাট ইমানখিনি কষ্ট কৰি আহাৰ কাৰণে থ্যাংক ইউ
ভাল লাগিলে এতিয়া কালি ইমানখিনি গোটেই ৰাতিটো কষ্ট হোৱাৰ পিছতো 1 ঘণ্টা এক্সাৰচাইজ বাদ দিয়াৰ কাৰণে সঁচাই ভাল লাগিছে বাৰু এতিয়া মনটো ভাল হৈ যাব একো চিন্তা কৰিব নালাগে এতিয়া মই দাদাক দিম আৰু হেয়াই আৰু এটা কথা কওঁ কিন্তু সিৰিয়াসলি মানে ভাল বস্তু এটা শিক্ষা বহুত দিনৰ মূৰত মানে কি আৰু এটোতো ইউটিউবৰ আগৰ পৰা আছিলে কিন্তু মই এক্সেস বাৰে সঁচাকে বহুত আৰু মোৰ নিজৰ প্ৰবলেম দুটামান কথা কবই পাৰিছিলো মোৰ একদম ক্লাস 6 মানৰ পৰা টনসিল আছিল আৰু ইহতে মোক আগতে দেখিলে না টনসিল বুলিয়ে বাতা আছিল নালাগে কব নালাগে বাকি কেনি ইমান মানে মোৰ টনসিল বাৰাও মই গলতে এখন কাপোৰ লৈ লৈ ঘুৰু আৰু সেই টনসিলটো লাষ্টত বহুত ডক্টৰ গাউলিয়া দৰব সৰ কিমান কি খালো পিয়াজ বটি কিবা বটি কেতিয়াও মোৰ ভাল নহল টনসিল নকবি 2 বছৰ পিছত 2 বছৰ আগতে মই বহুতে কলে জিএমসিত বুলে ভাল হয় জিএমসি গলো মানুহজনৰ লগত জিএমসি ডক্টৰক দেখালো লাষ্টত 3 জন মান ডক্টৰে চাই কিনে বহুত কিবা কিবি চাই লাষ্টত কি কৈছে মোক ঠাণ্ডা বস্তু খাব মানা কৰিছে আৰু এই টনসিলটো মানে ঠাণ্ডা বস্তু এভয়েড কৰি চলিব দিছে আৰু মই তেতিয়া ভাবিছিলো মোৰ জীৱনটো এই গামোচা মাৰতে যাব গলত আৰু ঠাণ্ডা বস্তু খাবই নাপাম যিমান গৰম হলেও কল্ড ড্ৰিংকস খাব নোৱাৰিছিলো আৰু এতিয়া তাৰ পিছত এতিয়া এক্সেস বাৰ মই বেছি লোৱাই না হিকাৰ পৰা হিসাব কৰিবই পাৰি কিন্তু মই সেশন দি মোৰ টনসিল এতিয়া নাই মই ঠাণ্ডাও খাব পাৰো এচিও খাব পাৰো আগতে যেতিয়া মই জব কৰিছিলো এচি ৰুমত মানে মোৰ লগৰ কিজনী গালি খাওতে যায় এচি বন্ধ কৰ চিঞৰি থাকোতে এতিয়া তেও মানে হিয়ত কেইজনী যদি চাই আছে গম পাব মই এতিয়া এচি লব পাৰো চিন্তা নাই আৰু মোৰ টনসিল কমপ্লিট কমি গল আৰু এটা আছিলে মোৰ পাৰ্মানেন্ট বেমাৰ হেতু হৈছে মাথাৰ বিষ ৰদ ওলালেও মাথাৰ বিষ মোৰ ঠাণ্ডা হলেও মাথা বিষ সেই মাথাৰ বিষটোৰ কাৰণে কিমান গালি খাইছো যে জীৱনটোত মানে আৰু আজি বিশেষকৈ ক'ব লাগিব মোৰ সেশন লোৱাৰ পৰা এই দুটা ডাঙৰ বেমাৰ মোৰ এতিয়া নাইকিয়া হল থ্যাংক ইউ ভগৱানকো থ্যাংক ইউ দিছো এনিভাৰ্সাৰীকো থ্যাংক ইউ দিছো আৰু এক্সেস বাৰকো থ্যাংক ইউ দিছো দুটা বেমাৰ সঁচাকে মোৰ জীৱনৰ পৰা নাইকিয়া হল নেকি হয় শিকাৰ কাৰণে আমি মোটামুটি বহুত কম খৰচতে কব গলে আমি সবে পোৱা হৈছো এতিয়া আমি বুলি ফ্যামিলিখিনিৰ কথা নকওঁ বাকি যিমানে নহওক অল ওভাৰ কমতে খৰচ হৈছে কম খৰচতে আৰু কমতে মানে এক্সেস বাৰ সেশন দিও হেতু কব বিচাৰিছো আমাৰ কথা এফৰ্টটো ইমানখিনি এফৰ্ট লগাইছে ইমান গুৱাহাটীৰ পৰা আইগে বা মুক্তাপুৰৰ পৰা গোৰেশ্বৰ বহুতখিনি এফৰ্ট লগাইছে বেষ্ট অফ লাক থ্যাংক ইউ আৰু মই আজি গোৰেশ্বৰতো দি আহিলো অকনমান ভিডিঅ' দেখাম বাৰু এতিয়া হেয়া আৰু এতিয়া দাদাক দি কিনে আকৌ যাবই হ'ব কাৰণ আৰু আমাৰ ই খোজকাঢ়িব পৰা হ'ল এতিয়া ভৰিটো হৈছে বহুতখিনি বাকি আৰু দেখাম যি নহওক আৰু চাই কেনেকুৱা পাই জনাব আৰু হেয়া আৰু এক্সেস বাৰ এটা যে ভাল বস্তু হয় হেতুৱে জনাব বিচাৰিছো আৰু ভাল বস্তু সদায় মানে শিকিব লাগে নিজৰ ঘৰৰ কাৰণে হলো শিকিব নিজৰ বেমাৰখিনিৰ কাৰণে হলো শিকিব লাগে হয় না নহয় আৰু মেইনলি মানে মই ভৰিখন থিয় হৈ কৰা নাই নহলে তেতিয়া কথা আৰম্ভ কৰিলো হয় কথা মেইনলি থিয় হৈ ল'ব লগা হৈছে তাক ধৰি ৰাখিব লাগে ডাইৰেক্ট ভালকে ভৰি কান্দি খোজ কাঢ়িব নোৱাৰে 3 দিনত আইচিইউত থকা মানুহ তাৰপিছতো এক্সেস বাৰ কালি বহুত ধুনীয়াকৈ দিছে বহুত ভাল লাগিছে থ্যাংক ইউ হয়নে 3 দিনত আইচিইউত থকা মানুহ পুৰা কমপ্লিটলি চিনি নোপোৱা মানুহ তাতো চিনি পোৱা মানুহ অনলি তাতো আছে বুলি চিনি পোৱা মানুহ তাতো দেখাব পৰা অৱস্থাত নাই বাৰু এইফালে আছে দেখাব তো এনেকুৱা মানুহ তাৰপিছতো বহুতখিনি ভাল পাইছো এক্সেস বাৰে বহুতখিনি আগুৱাই নিছে থ্যাংক ইউ হেতু কাৰণে থ্যাংক ইউ আৰু মই বিশ্বাস কৰো যে এইখিনি মোৰ যিমানখিনি হেল্প হৈছে সবৰ লগতে বেলেগৰ কোনোবা যদি কোনোবা নতুনকৈ এক্সেস বাৰ লয় তেখেতখিনি সিমানখিনি বিলিভ কৰিব পাৰে যে নিশ্চয় কিবা এটা ভাল হ'ব কাৰণ মোৰ যিমানখিনি হৈছে এইটোৱে চিটুৱেশ্যন ক'ব গ'লে 3 দিন আইচিইউত থকা এজন পেচেণ্টত সেই হিচাপত বহুতখিনি বেটাৰ আছো গতিকে এক্সেস বাৰ লৈছিলো মই গতিকে সেই এটা পজিটিভ পইণ্ট বুলি ক'ব পাৰি আৰু ইয়াতকৈ বেছি বেটাৰ চিটুৱেশ্যন হ'ল চাগে একদম হল কিন্তু সঁচাকে ভাল লাগিলে দে এতিয়া মই মৰ্নিং সকলোকে আজি এটা নতুন জায়গাত আহি আছো আৰু এক্সেস বাৰ দিবলৈ আহি আছো সেশন দিবৰ কাৰণে গোৰেশ্বৰ কাৰণটো হৈছে তেওঁলোকে বহুত বেছি বিচাৰি আছে মোক মানে আহিব লাগে মই যেনেকৈ নহওক তেওঁলোকৰ মানে যাব পৰা গুৱাহাটীলৈকে অসুবিধা তো সেয়েহে মই নিজে আহিব লগা হৈছে আৰু তেওঁলোকে ৰেডি হৈ আছে তাত এতিয়া মই সেশন দিবৰ কাৰণে আহি আছো আৰু মই এনেও বাৰু বাহিৰত আহোৱে সেশন দিবৰ কাৰণে খালি কম মানুহ হলে নাহো আৰু 5-6 জন হলে আহো এতিয়া গোৰেশ্বৰত মানুহজন গাড়ী চলাই আছে লিউক লৈ অহা নাই তেওঁ দিনটোৰ কথা যিহেতু কষ্ট পাব আৰু অচিনাকি মানুহ মানে ভিডিঅ'ৰ জৰিয়তে আজি আহি আছো আৰু দেখাব যদি সম্ভৱ হয় অকনমান দেখাব চেষ্টা কৰিম
তেওঁলোকে খুব ধুনীয়াকৈ ৰেডি কৰি ৰাখিছিলে মোৰ কাৰণে আৰু মই ধুনীয়াকৈ দি দিলোঁ এয়া বাইদেউজনী ছয়গাঁৱৰ পৰা আহিছে তেওঁ প্ৰেক্টিচ কৰিবৰ কাৰণে আহিছে অলৰেডি তেওঁ শিকিছে এতিয়া মোৰ ওচৰত প্ৰেক্টিচ কৰিলে কেনেকুৱা পালে আজি পুৰা ক্লিয়াৰ হৈছে নে ক্লিয়াৰ ন একদম নো ডাউট ধুনীয়াকৈ ক্লিয়াৰ কৰি ল'লে প্ৰেক্টিচৰ কাৰণে আহিছিলে ভাল লাগিলে তেওঁ বেলেগৰ ওচৰত শিকাৰ পিছতো যে মোৰ ওচৰত প্ৰেক্টিচৰ কাৰণে আহিছে আৰু মোৰো বহুত বেছি ভাল লাগিছে আপোনাৰো ভাল হ'ব চিন্তা নাই আজি পুৰা ক্লিয়াৰ হৈ গ'ল ক্লাছত বোলে ইমান ভালকৈ মানে নোৱাৰিলে তো এইটো কাৰণে আজি পুৰা ক্লিয়াৰ আৰু ছয়গাঁৱৰ পৰাই ছয়গাঁও ন এড্ৰেছটো কৈ দিব ছয়গাঁৱৰ পৰা আহিছে তেওঁ যদিহে ছয়গাঁৱৰ কোনোবা শিকিব লগা আছে মানে বাছ ৰান কৰিব বিচাৰে ছেশ্যন ল'ব বিচাৰে এওঁক কণ্টেক্ট কৰিব পাৰে মই এওঁৰ কণ্টেক্ট নাম্বাৰটো আপোনাৰ ইয়াত দি দিম তো যদি বিচাৰে দিম নে নিদিম কণ্টেক্ট নাম্বাৰ তো কণ্টেক্ট নাম্বাৰ দি দিম আপোনালোকে এওঁতাতো ছেশ্যন ল'ব পাৰিব ইমান দূৰলৈকে অহাতকৈ ওচৰতে পাব সেয়াই আৰু ভাল লাগিলে ন এতিয়া ক্লিয়াৰ ন ঠিক আছে থেংক ইউ শিকাব যে পাৰিছোঁ সেয়া মোৰ কাৰণে বহুত বেছি ভাল লাগে সকলোকে নমস্কাৰ আৰু মানে মই আজি এসপ্তাহমান হ'ল নেকি হোৱা নাই নে হ'ল এসপ্তাহমান হ'ল ছেশ্যন দিব আহিছিলোঁ এওঁলোকৰ ঘৰতে 4জনক ছেশ্যন দিছিলোঁ আৰু ফাইনেলি আজি মাতিলে আজিও দিলোৱে আৰু লগতে মোক ইমান মৰম আৰু সন্মান দিছে দেখিছেনে ইমান ধুনীয়া হাতে বোৱা গামোচাৰে সন্মান জনাইছে এয়া মামী এও মানে আজি ছেশ্যন ল'লে কি দেখিলে কক ছেশ্যন লৈ কেনেকুৱা অনুভৱ বহুত ভাল লাগিছে আৰাম লাগিছে য'ত নেকি মই একদম 1 ঘণ্টা চিধা কৰি শুব নোৱাৰো ধুনীয়াকৈ শুই আছো টোপনি এটা মাৰিলো মানে আৰাম লাগিছে আৰু ইমান ভাল লাগিছে কাৰণটো হৈছে মামীৰ প্ৰথম কথা এটা কিডনী নাই সেকেন্ড কথা কিমান 7টা অপাৰেশ্যন হৈছে তেখেতৰ সিধাকে শুব নোৱাৰে কিন্তু আজি ছেশ্যনৰ কাৰণে তেওঁ 1 ঘণ্টা ইমান ধুনীয়াকে মানে আছে আচৰিত মই নিজেও আচৰিত হৈছো আৰু তেখেতে নিজেও আচৰিত হৈছে আৰু খুব ভাল পাইছে ইয়াৰ আগতে ডাঙৰ ছোৱালীজনীক দিছিলো আৰু তেওঁতো বহুত বেছি ভাল পাইছে কিন্তু আজি নাই বহুত ভাল পাইছে ন কৈ দিয়ক তাই সেইকাৰণেতো মোক কৈছে মই অকণমান গা চা বেয়া হৈ এবছৰমান হ'ল মানে হাঁহিবই পাহৰি গৈছিলে বোলে ছেশ্যন লোৱাৰ পৰাই বোলে ইমান ফূৰ্তিত থকা হৈছে ন ছোৱালীজনী ডাঙৰজনী বহুত ফূৰ্তি আৰু ছোৱালীজনী থাকিলে খুব ভাল লাগিলে হয় তাই মানে কৈয়ে আছিলে যে মই ধুনীয়াকে কম দে মোৰ মানে ইমান ধুনীয়া এইখিনি দিয়াৰ কাৰণে মোক কৈছে ধন্যবাদ দে কি বুলি ধন্যবাদ দিম মোক ফোন কৰি নেক্সট ডেও কৈছে যে ইমান ধুনীয়াকে যে বহুত ভাল লাগিলে বৌ কি কৰিম আৰু কি কৰিব লাগিব একো কৰিব নালাগে কেইদিনমান ৰখি দিয়া তাৰপিছত আৰু এটা ছেশ্যন আছে সেইদিনাৰ পৰা খালি মুখত হাঁহি এনি টাইম টেনচনতে এতিয়া পুৰা সঁচাকে মোৰো ভাল লাগিছে তেনেকে কোনোবাই ক'লে আৰু বেছি ভাল লাগে আৰু এগৰাকীয়ে লৈছিলে তেওঁ সেইটোকো দেখাই দিওঁ সিদিনা লৈছিলে এও কি দেখিলে কৈ দিয়কচোন আপুনি সিদিনা মই দেখিলো মানে মই বহুত ভাল লাগিছে মই মানে ইমান টেনচন মানুহৰ মানে ঘৰত গ'লে হাঁহিবৰ মন নাযায় মানে এতিয়া এওঁলোকক দেখা পালে মোৰ মানুহক দেখিলে হাঁহি উঠে মানে এটা ফূৰ্তি লাগি আছে আৰু সঁচাকে কৈছো মানে নেক্সট দিনা যেতিয়া মই দেখিছো তেনেকুৱা হাঁহি মই আপোনাক কোনো দিন দেখা নাছিলো যিটো হাঁহি মই সিদিনা দেখিছো একদম অন্তৰ খুলি এটা হাঁহি মাৰি গৈছে তেওঁ মোক ডেইলি আপ ডাউন কৰে মোৰ দোকানৰ ফ্ৰণ্টেদি তেওঁ মোক ডেইলি মাত দিয়ে ডেইলি আপ ডাউন কৰে কিন্তু সেই হাঁহিটো মই সিদিনাখনেহে দেখা পাইছো সঁচাকে বহুত ভাল লাগিছে মানে বহুতখিনি ৰিলেক্স ফিল কৰিছো কিবা বহুত ধৰণৰ চিন্তা আছে কিন্তু মানে মই এনেকুৱা মানে আৰু যদি ছেশ্যন লওঁ মই মানে মই চাগে গোটেই টেনচন মই দূৰ কৰিব পাৰিম মোৰ এনেকুৱা এটা বিশ্বাস হৈছে মানে বহুতখিনি নিজকে কণ্ট্ৰল কিছুমান কথা কণ্ট্ৰল নহয় মানে খংটো পটককৈ উঠে যিহেতু চিন্তা এতে আমাৰ এক্সেস কন্ট্ৰোল বুলি আছে আমাৰ ইয়াত পুৰা কন্ট্ৰোল কৰিব পৰা আছে মানে কি আকৌ আহিব বেছিকে আহিব বুলি মোৰ বিশ্বাস লাহে লাহে কন্ট্ৰোল বিলাক কৰি আছো আহি আছে তাৰমানে নিজে হৈ আছে এইখিনি আৰু ভাল হওক চবৰে চবে সুখী হৈ থাকক হাঁহি থাকক আৰু লগতে ময়ো সুখী হৈ থাকো ৰাইজৰ লগতে নহয় নেকি আৰু ইয়াৰ বহুত ভাল হওক মানে ইমান অন্তৰ পৰা আশীৰ্বাদ কৰিছে ইমান ভাল বস্তু থেংক ইউ আৰু ইমান মৰম দিছে চাওকচোন আৰু এগৰাকী বকৰ পৰা আহিছিলে তেওঁ মোৰ কাৰণে ধূপ চুপ লৈ আহিছে তেওঁ নিজাকে ধূপৰ বিজনেছ কৰিছে তেওঁক মানে ভিডিঅ'টোৰ জৰিয়তে জনাই দিলো বহুত বেছি ধন্যবাদ জনাইছো মোক অচিনাকি হিচাপে যে তেওঁ ছেশ্যন ল'ব আহোঁতে মোৰ কাৰণে গিফ্ট লৈ আহিছে বহুত ধন্যবাদ মোৰ ফালৰ পৰা সেয়া আৰু ভাল লাগিছে মৰম পাইছো আৰু মোৰ দ্বাৰা কাৰোবাৰ জীৱনত হাঁহি আহক সেয়া ময়ো বিচাৰো হে কি কম আৰু পম থাকিলে খুব বেছি ভাল লাগিল হয় ছোৱালীজনী তাইতো সিদিনা বহুত বেছি ভাল পাইছে ন ইমান হেপি তাই মানে সিদিনাৰ পৰা মই
কেনেকুৱা হৈছে তাইক মানে একবাৰ ফোন কৰিবৰ মন যায় তাৰমানে তাইৰ মানে কথাখিনিৰ কাৰণে তাই ইমান মানে উৎফুল্লিত হৈ আছে মানে ইমান ভাল পাইছে তাই বহুত মানে কি বহুতখিনি তাই যিটো খং নহয় মই দেখা পাই থাকো যিটো মই ঘৰুৱা ৰিলেশ্যন মানে তাইক দেখা পাই থাকো বিৰাট খং উঠি যায় টেনচনতে নে কিহতে মানে খং উঠি যায় মানে সেই খংটো নায়ে একদম মানে ক'ত গ'ল খংটো মই বিচাৰি পোৱা নাই এতিয়া এটা চেচনতে ভাব ইমান ভাল হৈছে তাৰমানে তাই নিজেই অনুভৱ কৰি আছে তাইৰ মানে তাইক দেখা পাই গম পাইছো তাই মানে কেৱল হাঁহি থাকে কেৱল পজিটিভ মানে নিগেটিভ কথা এটাও নকয় এতিয়া মানে চব মানে আমি যদি কিবা ক'ব খোজো নাই 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 চব হৈ যাব বুলি এনেকে মানে ইমান পজিটিভ হৈ গৈছে ইমান মানে ভাল হৈছে মোৰো ভাল লাগিছে তো আজি আকৌ আহি এটা দিলো সেশন মামিক আৰু মামিও বহুত বেছি ভাল পালে মোৰো ভাল লাগিলে আপোনালোকে আহিব আৰু আপোনালোকৰ সেশন ল'ব ইমান ভাল লাগিছে মই নিজে ক'ব পৰা নাই তাৰমানে আজি ইমান 7টা অপাৰেশ্যন তেখেতৰ এটা কিডনি ডনেট কৰিছে হাজবেণ্ডক ডনেট কৰিছিলে তো ভাবক তথাপিও মানে কিমান কিমান বছৰ হ'ল ডনেট কৰিব হ'ল আজি 14 বছৰে হ'ল 14 বছৰ তেওঁ ঢুকালে বাৰু তথাপিও বচাব নোৱাৰিলে 14 বছৰ হ'ল এটা কিডনি নোহোৱাকে ইমান ধুনীয়াকে জীয়াই আছে ডেইলি আপডাউন আৰু এখেতসকলৰ যিদিনা সেশন দিছিলো মানে প্ৰথম ছোৱালীজনী বিছনাত উঠাৰ লগে লগে মানে তেওঁলোকে এখন নতুনকে ঘৰতে ৰেষ্টুৰেণ্ট খুলিছে মানে অনলাইন হয় অফলাইনো হয় তেওঁলোকৰ মানে বিছনাত উঠাৰ লগে লগে এটা অৰ্ডাৰ আহিছে আৰু বিছনাত মানে সেশনটো হৈছে বিছনাৰ পৰা নমাই না আৰু এটা অৰ্ডাৰ আহিছে মোৰ বহুত বেছি ভাল লাগিছে তো হেতুৱে আৰু কোনোবা অৰ্ডাৰ কৰিলে কৰিব পাৰে মামি ৰেষ্টুৰেণ্টৰ পৰা খাব পাৰিব অঞ্জুচ ৰেষ্টুৰেণ্ট ঠিক আছে ইয়াতে নহ'লে মই কণ্টেক্ট নাম্বাৰটো দি দিম নেকি মামি দিম ন তেতিয়াহ'লে আহি কোনোবাই যদি বিচাৰে খাব অনলাইনত মানে ইয়াত হেৰি কৰিলে হৈ যাব তো দি দিম নাম্বাৰটো তো আজি এৰিছো কাৰণ এতিয়া 9টা বাজিলে মোৰো যাব হ'ল আৰু এইখিনি মৰম দিয়াৰ কাৰণে বহুত বেছি ধন্যবাদ মামি